অৱশেষত ঘোষণা কৰা হ'ল টেটকাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ নতুন দিন। 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেটকাম নিযুক্তি পৰীক্ষা। পূৰ্বতে এই পৰীক্ষা 29 ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে এই পৰীক্ষা 15 দিন পিছুৱাই অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পৰ্কে মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই নিজৰ মন্তব্য প্ৰকাশ কৰিছে। যি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। যি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী।